কিন্তু বহুত পইচা ঘটিম বুলি তেওঁলোকে গোৱা নাছিলে আগৰ শিল্পীসকলে। প্ৰেমৰ সংজ্ঞাটো এটা বিশাল। দাদা মজা গালে, কিন্তু বৰ দুখ লাগিলে আমুকটো নেগালে। বাহিৰৰ এজন আমাৰ ইয়াত আহিব পাৰে, গান গাব পাৰে, তাতে ইমান খোৱা কামোৰা। নমস্কাৰ, আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আমাৰ এই ইউটিউব চেনেল দ্য আনস্ক্ৰিপ্টেড বাই SHL। আজি আমাৰ মাজত এনে এজন ব্যক্তি আছে যাৰ হয়তো নামেই পৰিচয়, অসমৰ এজন জনপ্ৰিয় কণ্ঠশিল্পী গৌৰীশংকৰ দাস। তেখেতক আমাৰ ইউটিউব চেনেলটোৰ মাজলৈ স্বাগতম জনাইছোঁ। নমস্কাৰ। বাকী খবৰ কেনেকুৱা? বাকী খবৰ ভালেই, গৰমটো বেছি পৰিছে এইকেইদিন। সেইটো হয়, যথেষ্ট গৰম, তাৰ মাজতে আপুনি ইমানখিনি সময় দিছে, তাৰ কাৰণে ধন্যবাদ জনাইছোঁ। বাকী কিবা নতুন কাম? নতুন মডাৰ্ণ গান এটা কৰি আছোঁ, অভিমান বহুত হ'ল বুলি। ইতিমধ্যে আমি প্ৰমোটো ৰিলিজ কৰিলোঁ, ৰিলছত বনাই আছে আৰু খুব সোনকালে আপোনালোকৰ মাজত আগবঢ়াম। ৰিলছ বুলি কৈছে যেতিয়া চাগে যথেষ্ট ভিউজ পাইছে আপুনি? নাই, লাহে লাহে চলি আছে। হয় হয়, কেতিয়ামানলৈকে অসমৰ ৰাইজে শুনিবলৈ পাব? আৰু খুব বেছি 10-15 দিনৰ ভিতৰত গীতটি ৰাইজৰ মাজলৈ আগবঢ়াই দিম। হয়, আপুনি এইখিনিতে যিহেতু গীতৰ মাজতে আপুনি গোটেই আবদ্ধ কৰি ৰাখে নিজকে, ইমান দিনৰ পৰা আপুনি গীত গাই আছে, তেতিয়া দিন আৰু এতিয়া দিনৰ মাজত কিবা চেঞ্জেছ আপুনি দেখিছে? হয়তো এতিয়া বহুত চেঞ্জেছ আহিছে। আৰু এতিয়া আগতে আছিলে আমাৰ CD কেছেট আছিলে আৰু তোমাৰ ৰিলৰ কেছেটটো আছিলে। মই ৰিলৰ কেছেট যেতিয়া গীত পৰিৱেশন কৰিছিলোঁ, ৰিলৰ কেছেটত গীত গাইছিলোঁ, তাৰ খুব বেছি 2-3 বছৰ পিছতে সেইটো বন্ধ হৈছে। তাৰপিছত CD-লে আহিছে। CD-ও বহুত বেছি দিন চলিছে বুলিও ক'ব নোৱাৰি। আৰু এতিয়া হ'ল ডিজিটেল প্লেটফৰ্ম, ইউটিউব আৰু ডিজিটেল প্লেটফৰ্মৰ পৰা তেওঁলোকৰ আমাৰ মানে যিখিনি তোমাৰ আৰ্নিং হয়, সেইখিনি তাৰ মাজতে আশা কৰোঁ। আৰু লগতে প্ৰগ্ৰেমটোতে বেছি আশা কৰা হয়। এইটোতো এজন ছিংগাৰ বুলিলে বা অভিনেত্ৰী বুলিলে অকল সেইখিনি কামতে নিৰ্ভৰ কৰি ৰাখে। আগত কিমান ছিংগাৰ নাছিলে, বৰ্তমান অসমত যথেষ্ট ছিংগাৰ, সেইখিনিৰ লগত যথেষ্ট কম্পিটিশ্যন কৰিবলগীয়া হৈছে। আপুনি তেনে ক্ষেত্ৰত কিবা ব্যতিক্ৰম কৰিছে নেকি? একচুৱেলি আজিকালি বহুত টেলেণ্টেড ল'ৰা ছোৱালী আহিলে, আৰু আজিকালি মানে কি হ'ল, সকলোখিনি মিউজিকৰ প্ৰতি সাধাৰণ ৰাইজো বহুত মিউজিকৰ বিষয়ে জানে। আৰু আগতে অকণমান কিবা এটা ভুল হ'লেও কোনো কথা নাই, আজিকালি অকণমান ভুল হ'লেও ধৰিব পাৰে, কোনোবাই অকণমান অট'টিউন বেছি লগালেও ধৰিব পাৰে। সেইকাৰণে আজিকালি আমি বহুত চাই চিতি গান গাবলগীয়া হয়। আজিকালি মানে সকলোৱে জানে, কোনো নজনা বুলি ক'ব নোৱাৰি। মিউজিকটো সকলোৱে বহুত ভালকৈ জানে, সকলো ৰাইজে জানে। আগৰ দিনত যেনেকুৱা ইমানখিনি ইউটিউবত কিবা এটা চাৰ্চ কৰিলেও নাপায় বা ইউটিউব নাছিলে, সেইটো হয়। বাকী এটা গান সৃষ্টি কৰোঁতে যথেষ্ট পইচা খৰচা হয়। আপুনি ক'বলৈ গ'লে এটা বহাগ মাহতে আপোনালোকৰ আৰ্নিংখিনি ভালদৰে হয়, বা মাঘ বিহুৰ আগে পিছে এইখিনিতে আৰ্নিং এটা হয়। সেইখিনিক নিজৰ ঘৰখনো চলাব লাগে। এটা গান সৃষ্টি কৰোঁতে আপোনাৰ সেইপিনেতো মই জনাত মানে 50,000তকৈ বেছি লাগিলেও কম নালাগে পইচা। বেছি হয়, আজিকালি বেছি হৈ যায়। হয়, তেনে ক্ষেত্ৰত আপোনালোকে কি কৰে, কেনেকৈ গোটেইখিনি আপুনি মেইনটেনেঞ্চ কৰে ঘৰখনক বা আদি কৰি? একচুৱেলি কথাটো কি হ'ল, আমাৰ এতিয়া ধৰক বহাগৰ ছিজনটোতে বেছিকৈ মোটা এমাউণ্ট বুলি কৈছোঁ, আৰু মোটা এমাউণ্টটো সকলোৱে বহাগৰ ছিজনটোতে আশা কৰে। আৰু তাৰ উপৰিও অলপ চলপ ইনকম হয় ডিজিটেল প্লেটফৰ্ম ইউটিউবৰ পৰা, যদিহে গানটো চলে, ৰাইজে ভাল পায়। তাৰ উপৰিও আজিকালি এটা ভাল হ'ল কি, আজিকালি আন ছিজনতো অলপ চলপ প্ৰগ্ৰেম নোহোৱা নহয়, হৈছে। এতিয়া বৰ্তমান বিশেষকৈ এতিয়া হৈছে। আজি কিবা মল এটা অপেনিং কৰিছে, আজি ফেচাছবোৰ আজিকালি প্ৰত্যেক কলেজতে এজনজন ছিংগাৰ মাতে, কিছুমানে 2-3 দিনেই প্ৰগ্ৰেম পাতি দিয়ে। তাৰ উপৰিও সেনেকুৱা ধৰণৰ আজিকালি প্ৰগ্ৰেমবোৰ হৈছে, ৰিজৰ্টবোৰত হয়, সকলোখিনি আজিকালি হয় অলপ চলপ, মানে আন ছিজনত হয়। আৰু হ'লে ভাল, আমাৰ কাৰণে ভাল। বাচি যায়। আগত মানে কি হৈছিলে, আগৰ যিখিনি আমাৰ শিল্পী আছিলে, সেই শিল্পীসমূহে গানটো বহুত পইচা ঘটিম বুলি তেওঁলোকে গোৱা নাছিলে আগৰ শিল্পীসকলে। সেইখিনি শিল্পীক আমি প্ৰকৃত শিল্পী বুলি ক'ব লাগে। পইচাটো বেছি আশা কৰা নাছিলে তেওঁলোকৰ। বাৰু আগৰ শিল্পীসমূহৰ যথেষ্টখিনি বেলেগ কিবা আছিলে, তথাপিও তেওঁলোকে গানটোৰ ওপৰত মই যিখিনি জানিছোঁ, যিমান দূৰলৈকে জানিছোঁ, তেওঁলোকে মানে গীতটোৰ পৰা, গানৰ পৰা, প্ৰগ্ৰেমৰ পৰা বহুত বেছি মানে ইনকম কৰিম বুলি, আৰ্ণ কৰিম বুলি তেওঁলোকে ভবা নাছিলে। গানটো হৃদয়ৰ পৰা গাইছিলে, ৰাইজৰ কাৰণে গাইছিলে। কিন্তু এতিয়া অলপ প্ৰফেচনেল ক্ষেত্ৰত আমাৰ গানটো প্ৰফেচনেলি ল'বলগীয়া হৈছে কিছুমান ক্ষেত্ৰত। আৰু যিহেতু ল'বও লাগিব, চলাব লাগিব ঘৰখন। কিছুমান আমাৰ এতিয়া ছিংগাৰখিনি, আমাৰ মিউজিচিয়ানসকল আছে, যিসমূহে অকল এইটো ক্ষেত্ৰতে চলি আছে, ভিত্তি কৰি আছে। আৰু মানে গান গোৱা মানুহখিনিৰ কি হৈ যায়,
পটককে বেলেগ এটা ব্যৱসায় কৰিবলৈ মানে অকমান আফসোস এটা হৈ যায় মানে সেইটো মনৰ পৰা হৃদয়ৰ পৰা নাহে মানে ম্যাক্সিমামে কৰে মিনিমামে কৰে কিন্তু ম্যাক্সিমামে সেইটো কাম নকৰে মানে এইখিনি আপুনিতো গান লিখে গান লিখোতে এটা কথা কওঁ আমি ধৰক এনেই কাৰোবাৰ লগত কিবা এটা কাজিয়া লাগিলেও হোৱাটছএপত আহি মানে ষ্টেটাছ দি দিলোঁ বা নিসংগতাই আমাৰ জীৱনৰ সেই সম্বল বা তেনেকৈ কিবা কিবি দি দিলোঁ সেই শব্দখিনিকে আপোনালোকে গান লিখোতে অকণমান ব্যতিক্ৰমী ৰূপত লিখে একচুৱেলি ব্যতিক্ৰমী ৰূপত গীতৰ অলংকাৰ আছে বস্তুটো গীত লিখা মানুহখিনি যিখিনি প্ৰফেচনেলি গান লিখে সেইসমূহে মানে তেওঁলোকে টেকনিকেলি বুলি নকওঁ বস্তুটো তোমাৰ প্ৰফেচনেল যিখিনি আমাৰ সুনীত গগৈ ককাইদেউহঁত আছে এতিয়া বৰ্তমান আমাৰ পাপলুহঁত আছে তেওঁলোকে গান এটা লিখিব দিলে তেওঁলোকে মানে এটা কাহিনী এটা ভাবি লয় গানটো বোলে মোক এনেকুৱা ধৰণে লাগে আৰু সেই হিচাপতে লিখে কিবা বোলে ট্ৰেজেডি হৈছে কিবা হৈছে সেই বুলি নিলিখে আমি বিশেষকে ময়ে মানে বহুত সময়ত ভাবিছিলো আমি যেতিয়া ৰোমান্টিক মুডত থাকো বা কাৰোবাৰ লগত কিবা এটা ভাল লাগিলে বা কবিতা লিখাত বা কিবা লাইন এটা লিখাত এনেকে ভাবে যে না গীত লিখে মানুহখিনি তাৰ জীৱনত ট্ৰেজেডি গান এটা লিখিছে তাৰ বহুত ট্ৰেজেডি আছে তেনেকুৱালে ভাবে তাৰপিছত এই বোলে আনন্দত গানটো লিখিছে এই মানুহটো বেয়াত ফূৰ্তি হলা মানুহ এনেকে লিখিছে সেইটো নহয় মানে মানে এইটো প্ৰফেচনেল লাইনটোত এইটো আহিয়ে যায় মানে সেইটো এটা আৰ্ট নিজৰ এটা কলা সি জানে লিখিব পাৰে এনি মুভমেণ্টত এনি চিটুৱেশ্যনত সি লিখিব পাৰে এইখিনিতে আমি যথেষ্ট কথা পাতিয়ে আছো আৰু পাতিম আপোনাৰ ব্যক্তিগত অকণমান জীৱনৰ কথা পাতিব পাৰিম অ'কে যদি আপোনাৰ এইটো সোধা হয় আপোনাৰ মতে প্ৰেমৰ সংজ্ঞাটো কেনেকুৱা প্ৰেমৰ সংজ্ঞাটো এটা বিশাল সেইটো মানে এটা ডেফিনেশ্যনত তুমি কমপ্লিট কৰিবলৈ নোৱাৰা প্ৰেম তোমাৰ জীৱ জন্তুৰ লগতেও হ'ব পাৰে প্ৰেম প্ৰেয়সীৰ লগতো হ'ব পাৰে প্ৰেম তোমাৰ গছ গছনিৰ লগত প্ৰকৃতিৰ লগতো হ'ব পাৰে প্ৰেম নিজৰ মাতৃ নিজৰ পিতৃৰ লগতো হ'ব পাৰে প্ৰেমৰ সংজ্ঞাটো বেলেগ বিভিন্ন ধৰণৰ মানুহৰ ক্ষেত্ৰত প্ৰেমৰ সংজ্ঞাবোৰ বেলেগ তেনেকৈ আপোনাৰ কোনোবা কাৰোবাৰ লগত প্ৰেমটো হৈছে চাগে প্ৰেমটো হৈছে বহুত হৈছে প্ৰেমৰ অবিহনে জীৱনটোৰ মানে ৰঙীন নহয় অসাৰ নহয় ৰঙীন নহয় প্ৰেমটো থাকিলে জীৱনটো কমপ্লিট হয় অকণমান যদি ভালকে ৰাইজসকলক কয় তেতিয়া ভাল লাগিব প্ৰেম মানে বহুত পডকাষ্টত তোমালোকৰ মানে বহুত সময় লাগি যাব ক'বলৈ একো নাই আমাৰ যথেষ্ট সময় আছে প্ৰেম ধেৰ আছে হৈছে লাষ্টত বিয়া পাতিলোঁ আৰু বিয়া পাতিলে ক'ৰ হয় গোলাঘাটৰ তেখেতৰ প্ৰগ্ৰেম কৰিবলৈ যাওঁতে লগ পাইছিলে নে ইভাগে মই একচুৱেলি তাই গান শুনিহে মোৰ লগত মোৰ এটা গান ওলাইছিলে হাতত টেটু পিঠিত টেটু বুলি গান এটা ওলাইছিলে এটা সময় দিন হ'ল বাৰু আৰু সেই গানটো শুনি তাই মোক ফেচবুকত মেছেজ পঠিয়াইছিলে আৰু সেই মেছেজটো ৰিপ্লাই দিছিলোঁ মই এবছৰৰ পিছত তাৰপিছত সেই এবছৰৰ পিছত তেওঁলোকৰ তাত প্ৰগ্ৰেম কৰিবলৈ গৈছিলোঁ গোলাঘাট খুমটাইত তাৰপিছত আকৌ তাৰ পিছত মেছেজটো চাইছোঁ তাই প্ৰগ্ৰেম চাবলৈ নাই যোৱা কিন্তু যাবলৈ লৈছিলে বৰষুণ দিছিলে তেতিয়া পিছত কথাখিনি কৈছে গানটো এবাৰ শুনিব বিচাৰিম আমি গাম নতুন গানটো গাম নতুন গানটোকে গাওক তেতিয়াহ'লে ৰোমান্টিক কথা আহি আছে প্ৰেমৰ কথা আহি আছে ঠিক আছে নতুন গানটোকে শুনো এটা খুব ধুনীয়া গীতটি মোৰ ভাইটি এটা লিখিছে মই সুৰ কৰিছোঁ সুতীৰ্থ মাধৱ দত্ত বুলি ভাইটি এটা লিখিছে শিল্পী চক্ৰে মিউজিক কৰিছে মিক্স এণ্ড মাষ্টাৰিং কৰিছে নয়নমণি আৰু খুব ধুনীয়া এটা গীত অকণ গাই দিছোঁ উশাহৰে উমানতে জিয়া লাজুকীয়া চকু জুৰিত কি কথা নিয়ৰৰে নিজানতে দূৰ হোৱা মোৰ বুলি কৈ তুমি ক'ত আছা তোমাৰ দুচকুতে জিলি কিছে অভিমানৰে পাহি ফুল হৈ নজনাকে অজানিতে কিনো যে ভুল হ'ল হ'ব দিয়া সামৰি থোৱা অভিমান বহুত হ'ল গানটো এটা অভিমানৰ ওপৰত ছোৱালীজনী অভিমান কৰি আছে কনচেপ্টটো এনেকুৱা ধৰণৰ নতুনকৈ বিয়া হৈছে মধ্যবিত্তৰ ল'ৰা এটাই ছোৱালীজনীক বিয়া কৰিছে আৰু তাহাঁতৰ মাজত এই ঠেহ লগা অভিমান এই ক'ৰবাত ফুৰাব নিম বুলি কৈছিলে দেৰি হ'ল সেইটোতে আৰু গুমুঠি সেই কনচেপ্টটো তেনেকৈ বনোৱা হৈছে ভাল লাগিলে গানটো শুনি যথেষ্ট বৰ্তমান অসমীয়া চিনেমা জগতত চিনেমাখিনি বহুত আগবাঢ়ি গৈছে অসমীয়া চিনেমা জগতটো উঠি গৈছে শেহতীয়াকৈ ৰবি শৰ্মাদাৰ আমাৰ ৰুদ্ৰ আহি গ'ল
কি ক'ব আপুনি? ভাল হৈছে আমাৰ অসমীয়া চিনেমা বৰ্তমান বহুত বছৰ পৰি আছিলে আৰু সেইটো উত্থান কৰিছে, নাম ল'বই লাগিব জুবিন গাৰ্গ ককাইদেউ। আৰু সেইটো তেওঁ বহুতখিনি মানে ছবি জগতখন আৰু এটা ৰঙীন পৰ্যায়ত ৰাইজৰ মাজত তেওঁ প্ৰতিষ্ঠা কৰিছে বুলি ক'লেও বেয়া নহ'ব। মৰি যোৱা বস্তু এটা আকৌ প্ৰতিষ্ঠা কৰিছে, চিনেমা হলবোৰ নতুনকৈ খোল খাইছে। এতিয়া ৰুদ্ৰ চলি আছে, ভাইমন্দা ছুপাৰ ডুপাৰ হিট হ'ল, তাৰপিছত ৰঘুপতি হ'ল, কাঞ্চনজংঘা আৰু মালামাল এখন কমেডি হ'ব, ভাল লাগিছে। বাহিৰৰ আমাৰ যিখন ৱেব ছিৰিজ এখন আছিলে পঞ্চায়ত, তাৰ এজন অভিনেতা আহিছে আমাৰ ইয়াত কাম কৰিছে, ভাল লাগিছে। এখন ভাল হ'ব যেন লাগিছে, অনুভৱ হৈছে। ভাল হওক, চবেই চাওক, অসমীয়া চিনেমা যুগ যুগান্তৰলৈকে ধুনীয়াকৈ চলি থাকক আৰু চবৰ কাৰণে ভাল চিনেমা চলিলে, তাকে আশা কৰিছোঁ। আপুনি যিহেতু বাহিৰৰ শব্দটোৰ কথা ক'লে, সেইখনতে এইখিনি পটককৈ মনত পৰিছে। বাহিৰৰ বৰ্তমান ছিংগাৰে যেনেকৈ আমাৰ সেই সময়ত ধৰক ভাৰতখন যেতিয়া হেৰি হৈ আছিলে, পৰাধীন হৈ আছিলে, ইংৰাজে প্ৰথম কাপোৰ বেচিবলৈ আহিছিলে, গোজেই গজালি মেলি যেনেকৈ তেওঁলোকে দেশখন শাসন কৰাৰ হেৰি হ'ল, তেনেকৈ বাহিৰৰ মানুহখিনি আহি এই যিখন আমাৰ ক'বলৈ গ'লে যে অসমীয়া ছিংগাৰসকলৰ মাজত কিবা বিভ্ৰান্তৰ সৃষ্টি কৰিছে নেকি, বা তেওঁলোকে প্ৰগ্ৰেমসমূহ পোৱাত অকণমান অসুবিধা সৃষ্টি কৰিছে নেকি? বিশেষকৈ মানে কৈ দিছোঁ, বংকৰ যিগৰাকী কইনা আহিছিলে, আপুনি কি ক'ব এই ক্ষেত্ৰত? এই ক্ষেত্ৰত মানে আমাৰ যিসমূহ ইণ্ডিয়ান ছিংগাৰ আছে, আমি এখন ভাৰতবৰ্ষতে বসবাস কৰা লোক, বাহিৰৰ এজন আমাৰ ইয়াত আহিব পাৰে, গান গাব পাৰে, তাতে ইমান খোৱা কামোৰাটো বৰ এটা ভাল মোৰ নিজৰ ব্যক্তিগত পিনৰ পৰা কৈছোঁ, সেইটো একো ডাঙৰ কথা নহয়। কিবা ভাল পাইছে আহিছে, আমিও যাম কাইলৈ। আমাক যদি কোনোবাই খেদি দিয়ে আমাৰো বেয়া লাগিব ন, কথাটো তেনেকুৱা নহয়। জুবিন দাইটো একদম গোটেই, আৰু পাপন দাই গোটেই ৱৰ্ল্ড নহয় ইণ্টাৰনেশ্যনেল তেওঁলোকে গান গাইছে, সেইটো এটা কথা ন। আজি কলকাতাত জুবিন গাৰ্গ আমাৰ অসমত যিমান তেওঁ ফেমাছ, তাতো ফেমাছ, কথাটো তেনেকুৱা ধৰণৰ। সেইটো মই ইমান খোৱা কামোৰা কৰি থাকিলে মই ভাল নালাগে মানে। এই আহিছে, আমি প্ৰগ্ৰেম পোৱা নাই, ভাল পাইছে মাতিছে, আৰু তাইক মাতিছে, মোক মতা নাই বা কাৰোবাক মতা নাই, সেইটো ইমান হেৰি কৰি লাভ নাই। কিন্তু চবেই প্ৰগ্ৰেম কৰি আছে, ধৰক কোনে নাই কৰা। তাইক মানে আমাৰ তেওঁৰ কথাই কৈছোঁ, তেওঁ নাই কৰা বুলি, তেওঁ কৰিছে বুলি আমাৰ কোনোবাই নোপোৱাকৈ আছে ন, চবেই প্ৰগ্ৰেম কৰি আছে। তেওঁ আহিলেও প্ৰগ্ৰেম কৰি আছে, তেওঁ নহাকেও প্ৰগ্ৰেম কৰি আছে, কথাটো সিমানে, চবেই মিলা প্ৰীতিকৈ থাকিলেই হ'ল। কিন্তু কিছুমান আমাৰ জেনেৰেল মানুহখিনিয়ে কথা কওঁ, মানে এতিয়া এনেকুৱা ডেফিনেশ্যন দিছেগৈ লাষ্টত গৈ পানি, যেনেকৈ আমাৰ এতিয়া মাৰোৱাৰীয়ে কিবা এটা কৰিছে বা বিহাৰী অনা অসমীয়ে কিবা এটা কৰিছে, সেইটো ক্ষেত্ৰত গৈ পানি গোটেইখন মানে পিঠাগুৰি টাইপ কৰি দিছেগৈ। সেই বস্তুটো মাত মাতিব গ'লে বৰ বেলেগ কথা হ'ব, সেইখিনি মান নেমাতো। কিন্তু মই এটাই জানো, চবেই ধুনীয়াকৈ মিলা প্ৰীতি, ভাৰতবৰ্ষখন মিলা প্ৰীতিৰে ধুনীয়াকৈ থাকিব লাগে, শান্তিকৈ থাকিব লাগে, বছ ইমানেই কথা। ভাল লাগিলে, এইখিনি এটা ধুনীয়া হেৰি কৰিছে, কিন্তু এইখিনিতে বিতৰ্ক কৰিব নালাগে কোনেও, এইটো কথা। আৰু এটা কথা সুধো দেই, বিশেষকৈ এইখিনিত ছ'চিয়েল মিডিয়াত এটা ভিডিঅ' আপুনিও দেখি আছে হয়তো, মই নামটো ল'ব বিচৰা নাই। মোৰ কুৱেশ্যনটো হ'ল এনেকুৱা ধৰণৰ, এজন গায়ক আৰু মাদক দ্ৰব্য মুদ্ৰাৰ ইলুটি শিলুটি বুলি বহুতে ক'ব বিচাৰে, হয় নেকি কথাটো? সেইটো এটা ভুল কনচেপ্ট। মাদক দ্ৰব্যটো চবেই খায়, কিছুমানে লুকুৱাই খায়, কিছুমানে দেখাকৈ খায়, মুঠতে ধুনীয়াকৈ এটা জোখত খাই থাকি উৎপাত নকৰিলে হ'লে। উৎপাত বুলি ক'লে সঁচাকৈ উৎপাত হয় নেকি কেতিয়াবা? হয়, কেলে নহয়, হয়, বেছিকৈ হৈ গ'লে হৈ যায়। আপোনালোকৰ হৈছে নাই? হৈছে, উৎপাত হৈছে। কেনেকুৱা ধৰণৰ? উৎপাত আৰু কিনো আৰু, আমি দন কাজিয়া নকৰোঁ, বুজি পাইছোঁ, ক'ৰবাত বেছি ফূৰ্তি কৰি দিওঁ, ৰাতি নাহোঁ আৰু থাকি দিওঁ। ঘৰত পিছদিনাখনি একো নকয় নেকি? ফোন কৰি দিওঁ, ক'ৰবাত আছোঁ বুলি কৈ দিওঁ। মানে এটা হেৰি কৰে আৰু নহয়, আনন্দ কৰক, ফূৰ্তি কৰক, বাহিৰত কাজিয়া চাজিয়া নকৰিলে হ'লে। নিজৰ মাজত, লগৰ মাজত ফূৰ্তি কৰিবই লাগিব, সেইটোতো জীৱনটোত ফূৰ্তি আৰু প্ৰত্যেকটো দিনেই ফূৰ্তিত জীয়াব লাগিব, প্ৰত্যেকটো দিনেই শেষ দিন বুলি জীয়াব লাগিব, তেতিয়া মানুহৰ দুখ নহয়। প্ৰত্যেকটো দিনেই তুমি যদি আজি শেষ দিন, আজি ভালকৈ জীয়াওঁ বুলি সদায় জীয়াই থাকা, তোমাৰ দুখ নহয়। মানে ধৰক মানুহৰ এনেকুৱা এটা চিটুৱেশ্যন আজিৰ দিনত আহি গৈছে যে মানে গৰু ছাগলী আজিকালি পটককৈ নমৰে, কিন্তু মানুহ যিটো হাৰত মৰিবলৈ ধৰিছে, আপুনি দেখিছে চাগে, ইমানখিনি হৈ আছে এই ক'ভিডৰ সময়তে বা আদি কৰি তেনেকুৱা হয়। বাকী আৰু এটা কথা সুধোঁ, বিশেষকৈ যিহেতু উৎপাদৰ কথা আহিলে, সেইকাৰণে ভাবিছোঁ আপোনাৰ প্ৰগ্ৰেমত কেতিয়াবা এনেকুৱা অনাকাংক্ষিত ঘটনা যিটো আপুনি কেতিয়াবাও নিবিচাৰে হোৱাটো, তেনেকুৱা হয় নেকি কেতিয়াবা? সেনেকুৱা ধৰণৰ অভিজ্ঞতা ধেৰ আছে।
এনেইতো কাজিয়া চাজিয়া দেখিয়ে থাকোঁ ষ্টেজত গান গাই থকা অৱস্থাৰ পৰা কাজিয়া চাজিয়া দেখোঁ গতিয়া গতি মাৰা মাৰি এইবোৰ দেখোঁ কিন্তু আমাৰ ক্ষেত্ৰত এটাই হয় তলৰ পৰা যে কিছুমানে যে চিঞৰে ঐ আমুকটো গা ঐ তামুকটো গা এইটো থাকেই কেতিয়াবা উভত মাত্ৰা মাতি দিয়ে কিন্তু ইমান মই ইমান কাণ খাৰ নকৰোঁ মানে পইচা কওক আৰু ফূৰ্তি কৰিব পাৰিছে লাষ্টত সেইজন মানুহে কেতিয়াবা চেক দিয়ে দাদা মজা গালে কিন্তু বৰ দুখ লাগিলে আমুকটো নেগালে দাদা বেলেগ এডোখৰ আহিলে বহুত মানুহৰ সকলোৰে ৰিকুৱেষ্টত অনুৰোধত আপোনাৰ কিন্তু থাকি গ'ল বেলেগ গাম পিছত দুখ লাগিলে আৰু হ'ব দিয়া সেনেকুৱা বাকী কেতিয়াবা কিছুমান এনেকুৱা শুনো যে কমিটিয়ে পইচা নিদিয়ে বা কিবা হয় তেনেকুৱাও হৈছে আছে এইবোৰ ঘটনা আছে সেইবোৰ অনুষ্ঠানৰ সেইবোৰ উদযাপন সমিতিৰ নামবোৰ নলওঁ বাৰু কিন্তু হয় তেনেকুৱা কৰিব নালাগে ইমান কষ্ট কিনি এতিয়া আপুনি অলপ আগত যিটো গান গাইছে মই গম পাইছোঁ আপুনি কিমান ভিতৰৰ পৰা মানে আপুনি জোৰ দিবলগীয়া হৈছে সেইটো ক্ষেত্ৰত তেনেকুৱা বেয়া লাগে এইটো হৈ থাকে আৰু বাকী আৰু গানৰ বাহিৰে আপুনি কি কি কৰে মানে খেলা ধূলা বিভিন্ন ধৰণৰ আপোনাৰ জীৱনৰ বিষয়ে অকণমান তাত কি কি কৰে ঘৰৰ কাম চাম কৰোঁ কিবা কিবি কৰি থাকোঁ তাৰপিছত মই ফুৰি খুব ভাল পাওঁ এতিয়া অৰুণাচলৰ পৰা আহিছোঁহে মই কালি আহিছোঁ অৰুণাচল নামচাই তুমটাও নাই ফুৰিব গৈছোঁ আকৌ যাম ফুৰিম গান গাম ঘৰ সংসাৰ চলাম খেতি কৰিম এতিয়া খেতি চিজন আহি আছে খেতি ঘৰত হয় কিন্তু মই কৰিবলৈ নাজানো যাওঁ আৰু চাওঁ চাই থাকে এনেই এভাৰ দুভাৰ কেতিয়াবা ডাঙৰীক কঢ়িয়াই দিওঁ আৰু বাকী ইভাগে আৰু কিবা পৰিকল্পনা নতুন গানটোতো গম পালোঁ নতুন পৰিকল্পনা মনত ঢেৰ আছে ঢেৰ কিবা কিবি কৰিব মন যায় যেতিয়া ছাকচেছ হ'ব তেতিয়াহে কৈ ভাল লাগিব এতিয়া মনৰ মাজতে থাকক ৰাইজৰ আগত প্ৰকাশ নকৰোঁ আপুনি এনে পুৰণা দিনৰ কিবা গান এটা আমি শুনিব বিচাৰিম মোৰ বহুত ভাল লগা গীত এটা আছিলে পুৰণা গান এটা ৰাইজে বহুত ভাল পাইছিলে মনৰ পৰা আৰু সেইটো মই প্ৰত্যেকখন মঞ্চতে মানে আৰম্ভণি কৰোঁ সেই গীতটি অকণমান গুণগুণাই দিছোঁ ৰাতি জোনৰ পোহৰত চিঠি লিখোঁ পূৰ্ণিমা চিঠি নোপাই উত্তৰ দিবা ঐ ভাল পোৱা তোমাক পহনা তুমি জোন তুমি তৰা মোৰ মন আকাশৰ বুকুতে ফুলালা পাৰিজাত সপোনৰ তুমি বিনে মই আধৰুৱা ও মোৰ কাজল লতা ও তুমি বিনে মই আধৰুৱা ও মোৰ কাজল লতা এইটো এটা খুব ভাল লগা গান আৰু সেই গীতটো মই ৱাশ্বিং মেচিনৰ ওপৰত লিখিছিলোঁ এতিয়াও মনত আছে মানে কেনেকৈ আহিলে বনালে সেইটো এনে কিবা এটা গান এটা বনাওঁ বুলি বহি আছিলোঁ এটা মমেণ্টতে লিখা গান এঘণ্টাতে লিখা গান আৰু এটা ভাইটিয়ে টুকুৰা এটা ভাইটিয়ে দিছিলে গীতটিত চাৰ্লি বুলি কয় সিও দিছিলে প্ৰথম টুকুৰা এটা প্ৰথমতে সেই বস্তুটো দিয়াৰ কাৰণে মই পিছৰখিনি লিখিবলৈ সুৰ কৰিবলৈ সহজ হৈ গ'ল মানে এইখিনি কথা এটা সুধো দেই এইটো বিফৰ ৱেডিঙৰ কথা সুধি আছোঁ দেই আফটাৰ ৱেডিং নহয় আকৌ বেয়া পাব নালাগে বৌয়ে বিফৰ ৱেডিং এইটো হয়নে কেতিয়াবা আপুনি ৰাস্তাত গৈ আছে ছোৱালীটো পটককৈ দেখিলে তাইক লৈ আহি মানে বিচনাখনত আমি আমাৰ যিটো হয় বহুতৰ হয় হয়তো আমাৰ যিটো হয় মানে কেতিয়াবা বিচনাখনত আহি মানে ষ্টেটাছ লগালোঁ বা তাইক ফেচবুকত বিচাৰিলোঁ আপুনি তেনেকুৱা হয় নাই আপোনাৰ হয় কেলে নহয় মই ষ্টেটাছ নিলিখোঁ গানো নিলিখোঁ ভাবি থাকোঁ ক'ৰবাত পোৱাহেঁতেন ক'ৰবাত পাম নি সেইটোকে ভাবি থাকোঁ আহি থাকোঁ ধৰোঁ দেখি থাকোঁ তাৰপিছত ক'তনো বিচাৰি পাম নাম চাম নাজানো এনে ভাবি থাকোঁ ক'ৰবাত আকৌ লগ পোৱাহেঁতেন লগ পাম নি ভাবি থাকোঁ সেইটোৱে মই যে আকৌ যদি ৱেডিঙত যাওঁ ন ছোৱালীজনী ফটোখন মাৰিলোঁ ফটোখন আনি মানে ফেচবুকত লগাই দিলোঁ ফেচবুকত লগোৱাৰ লগে লগে সেই ফেচবুকে যে ছাজেষ্ট কৰেগৈ তাত গৈ মানে বিচাৰি থাকোঁগৈ মই মানে এইটো লেভেললৈকে যাওঁগৈ গৈ পেলাই আপুনি এইটো কেনেকৈ ডিচাইড কৰে বাৰু যে এটা গান সৃষ্টি কৰোঁতে বা লিখোঁতে এইটো গান চলিব বা ৰাইজে ভাল পাব এইটো কেনেকৈ হেৰি কৰে সেইটো আমি ভাবিবহে পাওঁ যেন এই গানটো ৰাইজে ভাল পাব আমি ৰাইজে ভাল পাবলৈ লিখোঁ কিন্তু সেইটো এটা ৰাইজৰ কথা
বহুত বেছি ভাবি কিবা এটা ৰাইজে ভাল পাব বুলি লিখিলে বা গানটো কৰিলে ভাল নাপাবও পাৰে, নভবাকেও মানে ভাল পাব পাৰে। তেনেকুৱা ৰেকৰ্ড বহুতৰ ক্ষেত্ৰত, বহুত ছিংগাৰৰ ক্ষেত্ৰত আছে। তেনেকুৱা কিবা হৈছে নেকি? মোৰ গীতবোৰ মানে এনেকুৱা ধৰণৰ, কিছুমান পাৰ্টিকুলাৰ মানুহৰ মাজত বহুত ভাল পায়, একদম ভাইৰেল এটা পৰ্যায়ত তেনেকুৱা নহয় মানে, গম পাইছেনে? তেনেকুৱা ধৰণৰ, কিন্তু পাৰ্টিকুলাৰ মানুহবোৰে ভাল পায়, ধুনীয়াকৈ ভাল পায়। তাৰ মাজতে অলপ মানে হেৰি হয়। বাকী এনেকুৱাও হৈছে কি আপুনি গান লিখিলে, ইমান কষ্ট কৰি এটা গান ৰিলিজ কৰিলে, ইমানখিনি পইচা খৰচা, আপুনি যিহেতু ক'লেই ইমান 60-70 মান যায়গৈ বেছিকৈ, সেইখিনি ক্ষেত্ৰত কোনোবাই আহি পিনে ইউটিউবত পটককৈ কমেণ্ট এটা দি দিয়ে বেয়া, সেইবোৰ চাই থাকিলে আপোনাৰ আজিকালি চবেই লিখি থাকে আৰু সেইটোত ভাবিলে, সেইটোত চালেই দিগদাৰ। সেইখিনি মনত সোমাবই নালাগে, লিখি থাকক, তেওঁ ভাল পাইছে মোক কৈ, তেওঁ সময় পাইছে মোৰ বিষয়ে বেয়াকৈ লিখি, আৰু সেইটোতে তেওঁ মনোৰঞ্জন কৰিছে, কৰিব দিয়া, মনোৰঞ্জন কৰি থাকক। মনোৰঞ্জন কৰি থাকক, তেওঁ সময় আছে মোৰ বিষয়ে কিবা এটা লিখিবলৈ, তেওঁ লিখি তেওঁ মনত মানসিক তৃপ্তি লাভ কৰিছে, লিখক, তেওঁ মানসিক শান্তি লাভ কৰক, মোৰ কি আহে যায় বস্তু। মানে মই ইমান মাথা মাৰি নাথাকোঁ, লিখক, কোনে লিখি থাকে। এইকেইদিনত অলপ দিনৰ আগত আপুনিতো চাইছে চাগে মৌ বিহু যথেষ্ট ভাইৰেল, তাৰপিছত আহিলে খগেন, কি ক'ব? নহয়, গীতবোৰ এটা কথা আছে, সেইটো ক'বই লাগিব, মাৰ্জিত হ'ব লাগে। আমাৰ যিটো বিহু সঁচা কথা ক'ব লাগিলে আমাৰ যৌনতাৰ ক্ষেত্ৰত জড়িত অকণমান, সেইটো আমি অশ্লীল ৰূপত, কমপ্লিটলি অশ্লীল ৰূপত প্ৰকাশ কৰিবলৈ বেয়া হয়। তোমাৰ চকুৰ জুৰিয়ে মোক ৰাতি শুব নিদিয়ে, টোপনি নাহে, তোমাৰ ওঠ দুটি চাই মই ভাৱনাত ব্যাকুল, সেইমতে এষ্টাব্লিছ কৰক। তাৰ যদি গোটেই বস্তুটো যদি আৰু বেলেগ ধৰণে কৰি দিয়ে, তেতিয়া অলপ বেয়া হয়, শুনিবলৈ বেয়া। মানে গান বোলা বস্তুটো চবেই শুনে ন, আজি মা দেউতাৰ সৈতে শুনে, গাড়ীখনত আমি গৈ আছোঁ এইপিনে, মা দেউতাৰ লগত শুনো, বা টিভি এটা চাইছোঁ, টিভিত মা দেউতাৰ লগত কেতিয়াবা চাবলগীয়া হয় নহয়। গানটো লুকাই চুৰ কৰি বস্তু শুনা নহয় নহয় ন, এইটো ক্ষেত্ৰত মানে আৰু কি ক'ব শেষত? কি ক'ম আৰু, এটা গান কিবা এটা গাই দিওঁ ন, গাব লাগিব এটা ধুনীয়া গান, পাপলু চেতিয়াই লিখিছিলে, বা মোৰ ভাই বন্ধু আৰু বন্ধু অঞ্চৰাজ কাশ্যপে লিখিছিলে, মই খুব ভাল পোৱা গীত এটা অকণমান গাই দিছোঁ। তুলিকাৰে সিঁচি দিয়া ৰং, কেনভাছত তোমাৰে ৰহন, আছুতীয়াকৈ আঁকি আছো মই, বৰণীয়া হৈ জিলিকিছে মোৰ প্ৰতি উশাহতে, আজি আছে তুমি বিয়পি বুকুতে, আকৌ তোমাৰ ছবি, তুলিকাৰে সিঁচি দিয়া ৰং, কেনভাছত তোমাৰে ৰহন। ধুনীয়া লাগিলে, থেংক ইউ। আৰু বাকী আপোনাৰ যিটো নতুন গান আহি আছে, ৰাইজে মৰম দিয়ক, আমিও এইটোৱে আশা কৰিছোঁ। আপোনাৰ ভৱিষ্যত জীৱন আশাবাদী আমিও, ৰাইজে ভাল পাওক। আৰু আমি খুব ধুনীয়া জেগা এটাত আছোঁ, গৌৰীসাগৰৰ দেৱী দৌলৰ প্ৰাংগণত, আৰু আমি শিৱসাগৰীয়া, আহিব অকণমান পাৰা যদি লাষ্টত দেখুৱাই দিবা। ধন্যবাদ, আপোনাৰ ভাল লাগিলে, আৰু এই পডকাষ্টৰ যোগেদি আপোনালোককো আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ, আৰু এওঁলোকৰ চেনেলটো একেবাৰে নতুন, আৰু ভাল আমাৰ পডকাষ্টবোৰ আপোনালোকে, ধন্যবাদ।